Hello students, মই Dr. Jejur Maheshwari Barua, Alchemy classes le tumalok ako moi swagatam janaisu. So joa last video to tumalke dekhila je NEET or ami chemistry paper khon assessment ta koilu keneke solve koribo lage paper khon ketaman ami questions korisilu jehetu video to besi dighol hoy goisile goteke moi tumalok agote koisu je moi video kita alopman short korim jate sai video alopman bhal lage aru samoy to besi jate khoros noy তাৰ লগতে আমি কি কৰিছো যে নেক্সট সেশনত আনিম বুলি কৈছিলো সো নেক্সট তোমালকৰ যেটো মানে নিটৰ যেটো পাৰ্ট 2 এতিয়া কেমিষ্ট্ৰি সেই পাৰ্টৰ কোৱেশ্চনছ কিটা তোমালকে লৈ আনিছো এতিয়া কথাটো হ'ল যে লাষ্ট ক্লাছত আমি কি ডিসকাস কৰিছিলো হেকেটা বস্তু আমি ডিসকাস নকৰা আই হোপ যে তোমালকে লাষ্ট ক্লাছত ডিসকাস কৰাৰ কথা কিটা তোমালকে বুজি পাইছা আৰু তাত কি তোমাৰ টাৰ্মছ এণ্ড কন্ডিশনছ থাকে যেটো কাৰণে তুমি কেমিষ্ট্ৰি পেপাৰখন সলভ কৰিবলৈ ইজি হয় সেই কথা কিটা আমি পইণ্টত যাতে কন্টেক্ট কৰিব পাৰিছো ঠিক আছে সো আজি আমি আহিছো পাৰ্ট 2 লে সেই নিটৰ একেটা কোৱেশ্চন মানে কেমিষ্ট্ৰি কোৱেশ্চন কিটা তোমাৰ যেকিটা আছিলে যেকিটা কৰিলো তাৰ বাদ দিবি বাকি যেকিটা কোৱেশ্চন তাৰ এটা পাৰ্ট 2 লে আহিছো আমি ঠিক আছে সো আমি আজি নতুন কেটামান কোৱেশ্চন আমি সলভ কৰিম আৰু আশা কৰিছো তোমালকে জেনেকে জোৱাবাৰ জেনেকে মন দি শুনিছিলা বহিখন লৈ লৈছিলা লাগে লগতে আৰু বুজিবলৈ পুৰা চেষ্টা কৰিছিলা হেকিটা বস্তু তোমালকে আজি বুজি পাবা আৰু এটা কথা মই তোমালোকৰ পৰা কিছুমান কমেন্ট এক্সপেক্ট কৰো কমেন্ট এক্সপেক্ট কৰি ইন দা সেন্স কি তোমাৰ কোড অসুবিধা পাইছা বুজাত কিবা অসুবিধা হৈছে নেকি তেনেকুৱা যে থাকে আমি কিবা লাইভ সেশন লৈ আহিম তোমালোকৰ আগতে গৈছো ফাৰ্স্ট ইন্ট্ৰোডাক্টৰি ক্লাছত মই আৰু লগতে যদি তোমালকে বিচৰা যে কোনকিটা চ্যাপ্টাৰটো মোৰ কাৰণে প্ৰবলেম হৈছে মই হেকিটা বস্তু তোমালোকৰ সুবিধাৰ্থে হেকিটা চ্যাপ্টাৰছ মই স্পেশালি তোমালোকৰ কাৰণে লৈ আনিব পাৰিম এটা স্পেশাল ভিডিও বনাই দিম লাগিলে বা দুটা স্পেশাল ভিডিও বনাই দিম ঠিক আছে সো এখানে কমেন্ট কৰিবা নিজৰ হেজিটেশন কি তোমালকে নেৰাখিবা আৰু তোমালকে জানা যে আমি এটা অলৰেডি নম্বৰ দি থৈছো সো তোমালকে অফলাইনও আমা কন্টাক্ট কৰিব পৰা কোনো প্ৰবলেম নাই হেজিটেট নকৰিবা শিক্ষাটো লোৱা আৰু এচিভ কৰা সো আমি কি কৈছিল লাষ্টত আমি কোৰ পৰা ধৰিছিল নিট আমি পামেই জেডব্লিউ আমি ক্ৰ্যাক কৰিমেই তাৰ পৰা আমি ষ্টাৰ্ট কৰিব লৈছো নিট 2024 কেমিষ্ট্ৰি পেপাৰখনৰ সেকেন্ড সেশন সো লেটস ষ্টাৰ্ট সো আজি আমি ফাৰ্স্ট কোৱেশ্চন মই চুজ কৰিছো আজি কেটামান অকমান এনেকা কোৱেশ্চন চুজ কৰিম বুলি ভাবিছো যিকিটা কোৱেশ্চন অকমান ধৰিলোৱা চিন্তা কৰিব লাগে অকমান ধৰিলোৱা তোমাৰ এনেকা থাকিব পাৰে যে কি হ'ব কি নহব তেনেকা এটা সিচুৱেচন থাকিব পাৰে সো লেটস ষ্টাৰ্ট এটা তোমাৰ কোৱেশ্চনটা আছিলে যেটো কোৱেশ্চন তোমাৰ হায়াৰ সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ প্ৰথম যেটো চ্যাপ্টাৰ আছিলে বেসিক তোমাৰ অৰ্গানিক কেমিষ্ট্ৰি যেটো চ্যাপ্টাৰ আছিলে তাৰ পৰা আহিছিলে সেই কোৱেশ্চনটো মোক খুব প্ৰিয় একচুয়ালি প্ৰিয় ইন দা সেন্স কি সেই কোৱেশ্চনটো বহুতে হয়তো কৰিব পৰা নাই হেতু আছিলে তোমাৰ এটা empirical formula উলিয়াব লাগে empirical formula মানে কি যেটো একচুয়ালি ফৰ্মুলাটোৰ নিচিনা হয় কিন্তু এক্সাক্ট ফৰ্মুলাটো নহয় সো হেতু তোমাৰ empirical formula উলিয়াব লাগে বহুতৰ কৈছে যে এই বস্তুটো উলিয়াত ভুল হৈছে সো হেতু কাৰণে আজি আমি এইটো বস্তু চাম যে কোড ভুল হৈছে yes this is the question a compound x contains 32% of a সো আমাৰ a কিমান আছে বুলি কৈছো আমি a আছে তোমাৰ 32% ঠিক আছে দেন আছে b আছে 20% b আছে 20% আৰু কম্পাউণ্ডটো কি কম্পাউণ্ড x টা দিছে ইয়াৰ আমি এম্পিৰিকেল ফৰ্মুলা উলিয়াব লাগে b 20% আৰু ৰেষ্ট ইজ c সো c কিমান থাকিব 32 প্লাস 20 কিমান লাগে তোমাৰ 52% তো ডেফিনেটলি c থাকিব তোমাৰ কিমান হ'বগে 48% ঠিক আছে এতিয়া আমি এম্পিৰিকেল ফৰ্মুলা উলিয়াওতে সবতছে ইন্টাৰেষ্টিং বা ইম্পৰ্টেন্ট কথাটো হৈছে যে এটমিক মাছটো আমি জানিব লাগিব সো এটমিক মাছটো দিয়া আছে a 64 মই লগতে লিখি দিছো 64 u বুলি লিখা থাকিব ইয়া লাষ্টত দিছে b = 40 u b = 40 u আৰু c = 32 u okay so c = 32 u এতিয়া তোমালে কৰিবা কেনে সো একদম সিম্পল হয় তোমালোকৰ এনেকুৱা কোৱেশ্চন অলৰেডি এনসিআৰটি কিতাপখন তোমাক কৰি থোৱাই আছে okay so let's see ইয়াত কৰিব লাগে কেনেকে তুমি এগু কৰিব লাগে বাস সিম্পলি a যেটো আছে এই যে 32% আছে 32% তুমি কি কৰিবা a এর কাৰণে তুমি কি কৰিবা 32 ডিভাইডেড বাই 64 কৰি দিয়া পার্সেন্টেজ কথা বাদ দিয়া ঠিক আছে 32 ডিভাইডেড বাই 64 কৰা সো তেতিয়া তোমাৰ কিমান ল হাফ মানে 0.5 রাইট 0.5 b এর কারণে তুমি কৰিবা কি একেটা কথাই 20 divided by 40 that is again half that is 0.5 আৰু c কারণে কিমান হ'ব তোমাৰ কইবনি 48 divided by 32 so 3 হলং 40 2 হলং 32 so 1.5 ঠিক আছে 1.5 okay so এতিয়া এই এপিসোড কি কৰিবা যেটো লোৱেষ্ট আছে লোৱেষ্ট কৰি আটাকেটা তুমি ডিভাইড কৰিব লাগে লোৱেষ্ট মানে কি আছে এটো লোৱেষ্ট নহয় জানো 0.5 আৰু 1.5 এর লোৱেষ্ট কোনটো এটো বা এটো ধৰিলো হ'ব সো মই ধৰিছো 0.5 এৰে তুমি ইয়াক ডিভাইড কৰা কিমান পালা 1 ইয়াক 0.5 এৰে ডিভাইড কৰা কিমান পাবা তুমি এতিয়া 0.5 এৰে 1 পালা ইয়াকো যদি 0.5 এৰে ডিভাইড কৰা তুমি কিমান পালাগে 3 পালাগে ঠিক আছে সো দ্যাট মিন্স দা এম্পিৰিকেল ফৰ্মুলা কি হ'ব গম পাইছানে এম্পিৰিকেল ফৰ্মুলাটো হ'ব
মই এখিনি মুহাই দিছো এম্পিৰিকেল ফৰ্মুলাটো তোমাৰ কি থাকিব x ৰ এম্পিৰিকেল ফৰ্মুলা কি থাকিব তোমাৰ a থাকিব b থাকিব আৰু c থাকিব সো ইয়াৰ কি মানে a 1 থাকিব b 1 থাকিব c থাকিব 3 সো তুমি এনেকৈ লিখিব পাৰা যে a b c 3 সো অপচনটো তোমাৰ আছে অপচন 4 Question number tomar moi jetu series sai ase na 95 number question tor hoise option 4 to tomar hoise answer so swa kiman easy hoy question to answer hoy ne kintu ki hoy jay ami bahut khetrot ki hoy jay onko type or kon jodi dekhi jao numericals dekhi jay tita amar bhoy lagi jay kintu kiman hohoje ulai jay buji paisa so ei question to tomalokor answer di thoka question so gotike moi bhabisu tomalake bahut asage huddho korise jikhini lorasale dise ar jikhini lorasale tomalake dila first year already tomalake complete korisa so tomalake saba je protect to sentence in the NCERT protect to sentence even I must say protect to letter each and every letter of the chemistry book is very important so tumi jodi eta jodi miss korisa ba eta jodi meaning buji pona then you should go to the mentor you should go to the teacher tumi te khorok hudi pini gute kotha kine buji lobo lagibo thik ase jare tomaloko kuno na khukuja na thake karon eta ta bostu tomar gotei bostu kine humai ase eta jodi tumi skip kora ami bohuto khetrot ki koru tomak eta mo kotha ta koi thwa ei rokhote আমি বহুত ক্ষেত্ৰত কি কৰো আমি সিলেক্টেড পঢ়ো সিলেক্টেড পঢ়া মানে কি যে এইকিটা কোৱেশ্চন আহিব পসিবল কোৱেশ্চন আমি হেতু পঢ়ো নো যদি তোমাক এন্ট্ৰেন্স কোৱালিফাই কৰিব লাগে তেল তুমি এনেকুৱা কোৱেশ্চন কিটা পঢ়িব লাগিব যেকিটা কোৱেশ্চন কোনো নপঢ়ে কিন্তু কিতাপত থকা অবিয়াস কথা কিতাপত থকা তুমি সিলেক্টেড পঢ়িব নোৱাৰা তুমি সিলেক্ট কৰিবই নোৱাৰা যে এখিনি পঢ়িম এখিনি নপঢ় বা এখিনি ধলা বেছি ইম্পৰ্টেন্ট এখিনি কম ইম্পৰ্টেন্ট নো এভৰি ড্যাম থিং ইজ ইম্পৰ্টেন্ট ইন দা বুক ওকে সো হেতু কাৰণে আৰু বহুত ক্ষেত্ৰত তোমাক এটা মই এক্সাম্পল দিছো তোমাকে মেট্ৰিক পাস কৰিছা না মেট্ৰিকত তোমাক বহুত পাৰ্সেন্টেজ থাকিব পাৰে বা কিছুমান নাথাকিব পাৰে কিন্তু মই এটা তোমাক কথা এটা কৈছো মেট্ৰিকত তুমি চাবা তুমি যিকিটা কোৱেশ্চন তুমি কৰিছা সায়েন্স অফ ম্যাথমেটিক্স অফ কোৱেশ্চন কিটা অলমোস্ট ৰিপিট হয় বা অলমোস্ট ৰিপিট মানে তুমি কথাটো এনেকৈ চাব পাৰা যে বহুত ক্ষেত্ৰত কি হৈ যায় তুমি যেতিয়া বেলেগ বোৰ্ডৰ কোৱেশ্চন বিলাক চাইছা বা বেলেগ ইয়াৰ্ছৰ কোৱেশ্চন বিলাক চাইছা তুমি দেখিবা মোটামুটি হেখিনি কোৱেশ্চন যদি কৰি দিয়া তোমাৰ পৰীক্ষা ভাল হ'ব খুব বেছি উল্টাই পুল্টা কেতিয়াবা হতে কিন্তু সাধাৰণে কমনে পৰে মোটামুটি ঠিক আছে সো হেখিনি কোৱেশ্চন আনসাৰ কৰিলা তুমি পঢ়িলা এক্সাম দিলা তুমি ধুনিয়াই কোৱালিফাই কৰি গলা বাট হ্যাভ ইউ ৰিমেম্বৰ বা হ্যাভ ইউ নোটিস ওয়ান থিং দ্যাট যে নিটৰ অহা কোৱেশ্চন বা জেডব্লিউৰ অহা কোৱেশ্চনটো সাধাৰণতে ৰিপিট নহয় 36 years of তুমি যে নিটৰ যদি বুক বিচাৰি যোৱা কোৱেশ্চন এণ্ড আনসাৰ তুমি বিচাৰি যোৱা তুমি 36 years of কোৱেশ্চন সোৱা তুমি সাধাৰণতে তোমাৰ কোবাত কাচিত এটা তোমাৰ ৰিপিট হ'ব পাৰে কিন্তু ৰিপিট কেতিয়াও একেটা কোৱেশ্চন হোৱা নাই কেতিয়াও হোৱা নাই এণ্ড দ্যাট ইজ হোৱাই ইটস এ নেশ্যনেল লেভেল এক্সাম ঠিক আছে কথাটো সো যদি ৰিপিট হোৱা নাই তাৰমানে কি আছে তুমি যিটো জেগা সিহঁতি জানে যিসকলে তোমালোকে যিকলে বহি আছে এনটিএত যিসকলে তোমাৰ কোৱেশ্চন পাৰ সেট কৰিব দে নো দ্যাট ওকে তুমি এইটো পোৰ্শন নপঢ়াৰ চান্সেছটো বেছি আছে তেওঁলোকে তাৰ পৰাই তোমাৰ সাইকোলজিটো পিক আপ কৰি পিন তোমাৰ কি কৰে যে তাৰ পৰাই তোমাৰ কোৱেশ্চনটো খুদিব গৈ পিনি সো এটো কাৰণে তুমি সিটো ভাবিবা যে মই সিলেক্টেড এখিনি পঢ়িম এখিনি নপঢ়ো তেওঁলোকে নপঢ়াখিনি পাহে কোৱেশ্চন দিব ঠিক আছে সো লেটস গো টু দা আনাদাৰ কোৱেশ্চন নেক্সট কোৱেশ্চন সো হোপফুলি তুমি এই কোৱেশ্চনটো বুজি পালা এম্পিৰিকেল ফৰ্মুলাটো কিমান সহজে ওলাই গল ওকে নেক্সট কোৱেশ্চন লে যাও এটা সিম্পল কোৱেশ্চন এটা আছে ক্লাস 12 ৰ তোমাৰ কোঅৰ্ডিনেশন কমপ্লেক্স সো যিখিনি লৰাছলে হয়তো 12 পঢ়া নাই মই এতিয়ালৈকে আসলে ফাৰ্স্ট ডে কোৱেশ্চন কিটা দিবলৈ বেছি চেষ্টা কৰিছো সো লেটস ফাৰ্স্ট ডে কোৱেশ্চন কিটা বেছিকৈ আগতে দি লওঁ তেতিয়া অকমান সহজ হ'ব কাৰণ তোমালোকে 12 মই একচুয়ালি যিখিনি 12 তোমালোকে পঢ়ি আছা বা পঢ়িব গৈছা সেইখিনি কাৰণে একচুয়ালি ভিডিওটো তোমাক দিবলৈ চেষ্টা কৰিছো নেসেসাৰিলি নহয় যে সবৰে 12 নপঢ়াখিনি কাৰণে দিছো বুলি কিন্তু 12 যিখিনি ষ্টাৰ্ট কৰিবা সেইখিনি কাৰণে বেছি সহজ ওকে देयर इज अ क्वेश्चन लाइक 75 the most stable carbocation among the following is তোমাৰ চাৰিটা কাৰ্বকেটাইন দিঠু আছে চাৰিটা কাৰ্বকেটাইনৰ ভিতৰত সকলোকে তোমাৰ ষ্টেবল কাৰ্বকেটাইনটো কোনটো সো লেটস সি ওয়ান থিং যে কাৰ্বকেটাইন মানে কি কাৰ্বনৰ ওপৰত থকা প্লাস চিন থাকিলে আমি কি বুলি কনো কাৰ্বকেটাইন বুলি কওঁ ঠিক আছে অবিয়াসলি কাৰ্বনৰ লগত তোমাৰ কি থাকিব লাগিব কাৰ্বনৰ ভ্যালেন্সি 4 হৈ থাকে কাৰ্বনৰ ভ্যালেন্সি তুমি তিনটা ভ্যালেন্সি তোমাৰ স্যাটিসফাই হৈ থাকিব এটা ভ্যালেন্সি তোমাৰ কি স্যাটিসফাই নহয় কাৰণে প্লাস সাইন আছে আচ্ছা প্লাস সাইন মানে অৰ্থটো কি বা কিবা এটা বস্তুৰ ওপৰত পজিটিভ থকা বা নেগেটিভ থকা অৰ্থটো কি হেতু আমি বুজি পাই লওঁ ধৰি লোৱা এটো এটা কোভ্যালেন্ট বন্ড মানে সহযোজী বান্ধনী ঠিক আছে সো সহযোজী বান্ধনী আমি জানো যে তোমাৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় দুটা ইলেক্ট্ৰন সমানে থাকিব লাগিছিলে কিন্তু কিবা কাৰণত ধৰি লোৱা দুইটা ইলেক্ট্ৰন এটো ইলেক্ট্ৰন কাৰ আছিল এটো ইলেক্ট্ৰন মই বেলেগ এটা মাৰ্কাৰ দি বুজাইছো এটো ইলেক্ট্ৰন আছিল তোমাৰ এ ৰ পৰা আহিছিল এটো ইলেক্ট্ৰন তোমাৰ বি এ ডোনেট কৰিছিল ওকে এটা কিবা কাৰণত এই দুইটা ইলেক্ট্ৰন বোথ দা ইলেক্ট্ৰনস তোমাৰ বি এ লৈ গুছি গলকে তেতিয়া আমি সাধাৰণতে কি দেখাও a প্লাস আৰু b মাইনাস দেখাও b মাইনাস মানে অৰ্থটো হৈছে যে ইয়াত তোমাৰ দুইটা ইলেক্ট্ৰন আছে মানে কাৰ ওপৰত দুইটা ইলেক্ট্ৰন আছে
প্ৰথম হৈছে নিজৰ ইলেক্ট্ৰন এটা আৰু ইটো হৈছে যাৰ পৰা হি লগত ভাগ বতৰা কৰি আছে যাৰ লগত ই কি কৰি আছিল শেয়াৰিংত আছিল সেই শেয়াৰিংত থকা আনটো ইলেক্ট্ৰন হি লৈ পিনি গুচি গলগে ঠিক আছে সো হেতু কাৰণে এৰ পৰা প্লাস মানে কি নিজৰ ইলেক্ট্ৰনটো হেৰুৱালে আৰু ইয়াৰ পৰা মাইনাস মানে কি নিজৰ ইলেক্ট্ৰনটো প্লাস 8 থকা ইলেক্ট্ৰনটো লৈ গুচি গল ওকে বহুত এই ক্ষেত্ৰত গণ্ডগোল কৰে সেই কাৰণে তোমাক কথাটো কৈ থলো আৰু এটা কথা দেখাৰ গমত ৰাখিবা সদায় যে যেতিয়া তোমাৰ আছে দুটা ইলেক্ট্ৰন থাকে if you have two electrons তেতিয়াহলে মনত ৰাখিবা এই দুটা ইলেক্ট্ৰনে বুজাইছে সদায় তোমাৰ এটা মাইনাস আৰু এই দুটা মাইনাসে তোমাক বুজাইছে এটা বন্ড বান্ধনী তোমাক বুজাইছে বান্ধনী অসমীয়াত কলে আমাৰ বান্ধনী বুলি কব ইংৰাজীত কলে আমাৰ কি বুলি কব বন্ড বুলি কৈছে তাৰ মানে এতিয়া তোমালোকে যেখিনি পঢ়িবা হায়াৰ সেকেন্ডাৰী লৈকে তুমি গম পাবা যে দুটা ইলেক্ট্ৰন থাকিলে এটা বান্ধনী হবগে পাৰে হেতু কথা ঠিক আছে এতিয়ালৈকে তোমালোকে হেখিনি নেসেসাৰী ওকে সো লেটস কাম টু দা কোশ্চেন अगेन সো দিস ইজ কল্ড দা কাৰ্বকেটায়ন ইটস এটা কাৰ্বকেটায়ন এটা ষ্টেবল কেতিয়া হয় আমি সাধাৰণতে পঢ়ি থাকোঁ তোমাকে চাবাচোন কাৰ্বকেটায়নটা ষ্টেবল কেতিয়া হয় কাৰ্বকেটায়নটো ষ্টেবল হয় বুলে আমি কওঁ একদম পৰা ছবি মুখস্থ থকা টাৰশাৰী কাৰ্বকেটায়ন ইজ মোৰ ষ্টেবল দেন সেকেন্ডাৰী দেন প্ৰাইমাৰী নো হোৱাট ইজ টাৰশাৰী ডেফিনেটলি যদি তিনটা আৰ গ্ৰুপ আছে তেতিয়াহলে এলকিল গ্ৰুপ যদি তিনটা আছে তেতিয়াহলে তুমি বেছি ষ্টেবল দুই যদি তোমাৰ দুটা আছে তেতিয়াহলে তোমাৰ কমকে ষ্টেবল দুটা আছে মানে কি এটা তোমাৰ ধৰা সাপোজ মানে আৰ লাইক আৰৰ জায়গাত কি থাকিলে হাইড্ৰোজেন থাকিলে আৰু প্ৰাইমাৰী মানে কি ধৰিলোৱা দুটা আৰ নাই দুটা হাইড্ৰোজেন আছে এটা আৰ আছে so this is primary okay but what is the reason behind it etu hoy kele ঘটনাটো তাৰ কাৰণটো হৈছে তুমি সোৱা কাৰ্বনটো হৈছে প্লাস মই তোমালোকক আগতে কৈছো যে কেমিষ্ট্ৰি কি হয় সবে এটা ষ্টেবিলিটি পাব বিচাৰে ষ্টেবিলিটি ইন দা সেন্স যদি তোমাৰ ওচৰত নেগেটিভ আছে হি অকমান পজিটিভ লৈ পিনি বা কমপ্লিট পজিটিভ লৈ পিনি নিউট্ৰেল হ'ব বিচাৰে যাৰ ওচৰত পজিটিভ আছে হি নেগেটিভ লৈ পিনি নিউট্ৰেল হ'ব বিচাৰে ওকে সো ওভাৰঅল হি নিউট্ৰেল হ'ব বিচাৰে এতিয়া সোৱা এই কাৰ্বনটোৰ ওচৰত আছে প্লাস ঠিক আছে এই প্লাসটো তুমি মিটিগেট কৰিব কাৰণে মানে কমাব কাৰণে তুমি কি দিব নেগেটিভ দিব লাগিব সো যদি আৰ গ্ৰুপটা থাকে আমি ইন্ডাকটিভ ইফেক্ট বা অসমত আবেশিক প্ৰভাৱ বুলি কোৱা যায় আবেশিক প্ৰভাৱ বা ইন্ডাকটিভ ইফেক্ট আমি কি গম পা আৰে তোমাক ইলেক্ট্ৰন ডোনেট কৰে তুমি চিন্তা কৰা ইয়াত আছিল তোমাৰ প্লাস চাৰ্জটা ইয়াত তোমাৰ আছিল তোমাৰ আৰ আছিল এলকাইল গ্ৰুপ বা এলকিল গ্ৰুপে তোমাৰ ইলেক্ট্ৰন ডোনেট কৰিলে ডোনেট কৰাৰ কাৰণে কি আছে ইয়াত যিমান প্লাস আছিল অকমান কমি গল নে কথাটো বুজি পাইছা অকমান লো ইলেক্ট্ৰনৰ ডেন্সিটি দিয়াৰ কাৰণে প্লাস চাৰ্জটো অকন কমি গল ফৰ এক্সাম্পল তোমাৰ ওচৰত ধৰি লোৱা এটো কিন্তু খুব ইম্পৰ্টেন্ট কনসেপ্ট হয় জেডব্লিউ হক নিধক সবতে আহে ধৰি লোৱা যা সিম্পল কথা কৈছো তোমাৰ ওচৰত প্লাস কিমান আছে প্লাস বলে সাপোজ 100 টা প্লাস আছে এটা তুমি ইয়াত যদি এই হাইড্ৰোজেনৰ জায়গা তুমি যেটা আৰ বহাই দিলা তোমাৰ আৰ টো সাপোজ 20 টা ডোনেট কৰিলে 20 মাইনাস টা ডোনেট কৰিছে কথাটো কৈছো মই তেতিয়া তোমাৰ ওচৰত ইয়াত 100 আছিল 20 যদি আৰ টো ডোনেট কৰি তোমাৰ ওচৰত কিমান থাকিব 80 থাকিবগে ডেফিনেটলি ইয়াতকে তাত প্লাস চাৰ্জ কমকে আছে না বুজি পাইছা ইয়াতকে ইয়াত প্ৰাইমাৰী কাৰ্বকেটায়নটো প্লাস চাৰ্জটো কমকে আছে কিমান আছে 80 লে গুছি গলগে 100 আছিল আগতে অকমান তোমাৰ ষ্টেবল হল নে যদি তুমি ইয়াত দুটা আৰ লগাই দিয়া দুটা আৰ কি হয় এটাই 20 দিছিলে ইটো যদি 20 দিলে তোমাৰ কিমান হলগে এটো গৈ পিনি তেতিয়া কিমান হলগে 20 দি 40 পাই গলগে গতি 100 থকা বস্তু তেতিয়া কিমান লে গুছি গলগে তোমাৰ 60 লে গুছি গলগে আৰু যদি ইয়াত তুমি 3 নম্বৰ আৰটা যদি লগাই দিয়া তেতিয়া তোমাৰ কি হ'ব গৈ পিনি আৰু এটা 20 পা লাগে 20 পা লাগিলে তোমাৰ কি হলগে ইয়াত গৈ পিনি 40 প্লাস থাকিলে চিন্তা কৰা জিটো কাৰ্বকেটায়নটো আনষ্টেবল আছিল ডিউ টু 100 টা তোমাৰ প্লাস চাৰ্জ থকাৰ কাৰণে এতিয়া তোমাৰ 40 টাহে প্লাস চাৰ্জ আছে অকমান আগতকে ষ্টেবল হল না কথাটো বুজি পাইছা সো হেতু হৈছে তোমাৰ ইন্ডাকটিভ ইফেক্টৰ পাৱাৰটো ওকে এতিয়া আমি এই কথা একচুয়ালি মই তোমাক জেনেকে তোমাক বুজাইছো তেনেকুৱা ধৰণৰ নহয় যে তুমি কব পাৰিবা 100 আছে 200 আছে 20 আছে 40 আছে তেনেকুৱা কথা নহয় জাস্ট টু মেক ইউ আন্ডাৰস্ট্যান্ড ফিগাৰ ধৰিলে আমাৰ বুজিবলৈ অকমান সহজ হয় সো এতিয়া তুমি গম পালা টাৰশাৰী হলে সেকেন্ডাৰী হলে প্ৰাইমাৰী হলে তোমাৰ কি হৈ যায় ট্ৰাইশাৰীটো বেছি ষ্টেবল এতিয়া আমি চাও যে ইয়াত থকা তোমাৰ অপচন কিটা কি আছে ইয়াত থকা তোমাৰ অপচন কিটা কি আছে ফাৰ্স্ট অপচনটো আছে এটো মকমান এনেকে বেকাকে দিলো CH2 সো ডেফিনেটলি এটো এটা হৈছে তোমাৰ প্ৰাইমাৰী কাৰ্বকেটায়ন দিস ইজ এন প্ৰাইমাৰী কাৰ্বকেটায়ন 1 ডিগ্ৰী দুই নম্বৰটো চোৱা দুই নম্বৰটো আছে এনেকে CH3 প্লাস আছে ইয়াত চোৱা এই কাৰ্বনটো ইয়াত তাৰমানে কি আছে এই ৰখত তোমাৰ এটা কাৰ্বন আছে দিস ইজ দা কাৰ্বকেটায়ন তাৰমানে ইয়াত যেটো কাৰ্বন আছে এই জাংচনটো যেটো কাৰ্বন আছে তাৰ ওপৰত যেটো প্লাস আছে এই প্লাসটো এটো এটা দিছে ইলেক্ট্ৰন ই দিছে সো আলটিমেটলি কি হল টাৰশাৰী কাৰ্বকেটায়ন হল না সো এটো হবগে তোমাৰ কি হবগে টাৰশাৰী কাৰ্বকেটায়ন ওকে দেন নেক্সট কথাটো হৈছে ইয়াত তোমাৰ নেক্সট আছে 1 2 3 4 5
1 2 3 4 5 CH3 ইয়াত তোমাৰ CH3 এটা আছে আৰু কাৰ্বকেটায়ন ইয়াত তোমাৰ এটা প্লাছ আছে সো ইয়াত কি হৈছে তোমাৰ A গুটেটো এটা R গ্ৰুপ হিচাপে আছে আৰু A গুটেটো এটা R গ্ৰুপ হিচাপে আছে সো এটো এটা হৈছে তোমাৰ সেকেন্ডাৰী কাৰ্বকেটায়ন ঠিক আছে আৰু লাষ্টৰটো কি আছে তোমাৰ 3 okay then ইয়াত এটা আছে আৰু ইয়াত এটা আছে সো CH3 then this is also CH3 আৰু ইয়াৰ পৰ তোমাৰ এটা প্লাছ আছে সো ইয়াটো এটা কথা হল এটো এটা R A গুটেটো এটা R সো এটো এটা তোমাৰ সেকেন্ডাৰী হলগে তুমি চিন্তা কৰা তেতিয়ালে কি হ'বগে এটোৱে তোমাৰ শুদ্ধ হ'বগে না টাৰশাৰী কাৰ্বকেটায়ন সো ইট ইজ দ্য ষ্টেবল ওয়ান বুজি পাইছা বা মোস্ট ষ্টেবল ওয়ান ঠিক আছে এতিয়া এই ক্ষেত্ৰত তোমালোকক মই আৰু এটা কথা ক'ব লগিয়া হয় যেটো কোৱা যায় হাইপাৰ কনজুগেশনৰ কনসেপ্ট হাইপাৰ কনজুগেশন তোমালোক কইৰাটো উচিত হ'ব কাৰণ যোৱা দুবছৰ তোমাৰ যিকিটা কোৱেশ্চন আহিছে কাৰ্বকেটায়নৰ ওপৰত হেকিটা বেসড অন হাইপাৰ কনজুগেশন হৈছে হাইপাৰ কনজুগেশন মানে অৰ্থটো কি হৈ যায় হাইপাৰ কনজুগেশনৰ কি যে সাপোজ তোমাৰ ওচৰত এটা কাৰ্বন আছে কাৰ্বকেটায়ন আছে এই কাৰ্বকেটায়নটো তোমাৰ গৈ পিনি কি হৈছেগে যে ধৰি লোৱা এই কাৰ্বকেটায়নটো তোমাৰ কি আছে ডাইৰেক্টলি যদি হাইড্ৰোজেন লাগি আছে এপিনে আৰু এটো তোমাৰ কাৰ্বন আছে ইয়াত তোমাৰ তিনটা হাইড্ৰোজেন আছে ঠিক আছে আৰু ইয়াত তোমাৰ হাইড্ৰোজেন আছে সো এই হাইড্ৰোজেন কিটা যেটো এটো কাৰ্বন লাগি আছে এটো যদি আলফা কাৰ্বন বুলি কওঁ এইকিটা আলফা হাইড্ৰোজেন ঠিক আছে সো আলফা হাইড্ৰোজেন কিটা কি কৰে নিজৰ এই সিগমা বন্ডৰ ইলেক্ট্ৰন কিটা ইটলে ডোনেট কৰে সো ডোনেট কৰাৰ অৰ্থটো কেনেকে দিনে ডোনেট কৰে কিন্তু আমি পাছত বুজি পাম এতিয়া আমি দিঘলীয়া নকৰো বস্তুটো ডোনেট কৰাৰ কাৰণে কি হ'বগে ইয়াৰ পাছৰ পৰ্যায়টো কি হৈ যায়গে C থাকিলে আৰু ইপিনে H+ থাকিলে আৰু ইহন দুটা মাজত ডাবল বন্ড হ'ল H হল আৰু ইপিনে তোমাৰ H আছে সো ঠিক তেনেকে তোমাৰ এটো হাইড্ৰোজেনো তানে ডোনেট কৰিব পাৰে এটো হাইড্ৰোজেনো ডোনেট কৰিব পাৰে তো আলটিমেটলি ইয়াত তোমাৰ তিনটা হাইড্ৰোজেন আছে যেটোৱে নেকি তোমাৰ এনেকে ৰিপ্লেস হৈ পিনি এই কাৰ্বকেটায়নটো ষ্টেবিলাইজ কৰিছে নে কেনেকে ষ্টেবিলাইজ কাৰণ এটা প্লাছ চিহ্ন ইয়াত আছে জানো প্লাছ চিহ্নটো কাৰ্বনৰ ওপৰত নাই গতিকে ষ্টেবল হৈ গল হয় না সো এই ষ্টেবল হোৱা কাৰণ মূলতে কাৰণ হৈছে এই হাইড্ৰোজেনটোৱে নিজৰ ইলেক্ট্ৰন কিটা ডোনেট কৰিছে সিগমা বন্ডটো ভাঙি পেলাইছে ঠিক আছে এটা এনেকুৱা অৱস্থা যেটো তোমাৰ প্ৰাইমাৰী কাৰ্বকেটায়ন কাৰণ কি গুটেই এটো হৈছে তোমাৰ R গ্ৰুপ হয় না এটো প্ৰাইমাৰী কাৰ্বকেটায়নত তোমাৰ হাইড্ৰোজেন আছে তিনটা ঠিক আছে আলফা হাইড্ৰোজেন কিটো চাব লাগিব যে ইমিডিয়েটলি যেটো কাৰ্বন আছে সেই কথাটোৱে কথা কৈছো মই তাৰ পিছত আহিব তোমাৰ যদি কেনেবাকে ইয়াতো যদি মই CH3 লগাও তেতিয়া কিটা হাইড্ৰোজেন থাকিব 6টা আৰু যদি ইয়াতো যদি মই CH3 লগাব যাতে কিটা থাকিব 9টা হাইড্ৰোজেন থাকিব দ্যাট মিন্স তোমাৰ হাইড্ৰোজেনৰ এমাউন্ট যিমানে বাঢ়িব আলফা হাইড্ৰোজেন কিন্তু দেই আলফা হাইড্ৰোজেন হিমানে তোমাৰ কি হ'ব গৈ পিনি যে তাৰ ষ্টেবিলিটিটো ইনক্ৰিজ হ'ব কাৰণ হেকিটা তোমাৰ অল্টাৰনেটলি ডোনেট কৰি গৈ থাকিব ফৰ এক্সাম্পল একদম সিম্পল এক্সাম্পল দা দিছো কেনেকুৱা ধৰণৰ চাবা তোমালোকৰ ঘৰৰ যেনিবা কোনবাজন মানুহৰ বেমাৰ ভগৱানে কৰক নহক কেতিয়াও বেমাৰ হৈছে যেনিবা তুমি কি কৰিবা তুমি ৰাতি থাকিবলগীয়া হৈছে তিনজন মানুহ আছে কিমান ঘণ্টাকে থাকিবা 24 ঘণ্টাত 8 hours ৰাইট কি তোমাৰ ওচৰত যদি 6 জন মানুহ থাকে তেতিয়া তোমাৰ 8 hours লেবাৰটো 4 ঘণ্টালৈ কমি গল নাই 6 জন মানুহে কি 4 ঘণ্টাকে থাকিলে হৈ গল 24 hours তোমাৰ ওচৰত 9 জন মানুহ থাকে তেতিয়া তুমি কিমান থাকিব গৈ পিনি 2.5 hours মান থাকিব গৈ পিনি হল না ধৰো তানে প্ৰত্যেকজন মানুহৰ প্ৰেছাৰটো কমি গল নাই আলটিমেটলি সো ঠিক তেনেকে যদি তিনটা হাইড্ৰোজেন থাকে তোমাৰ তেতিয়ালে যিমান তোমাৰ ষ্টেবিলাইজেচন দিব 6টা থাকিলে বেছি সুস্থিৰতা প্ৰদান কৰিব বা ষ্টেবিলাইজেচন দিব বা 9টা থাকিলে তোমাৰ কি হ'ব আৰু বেছি সুস্থিৰতা দিব বা ষ্টেবিলাইজেচন দিব সো এই ক্ষেত্ৰত তুমি চোৱা ইয়াত তোমাৰ এই কাৰ্বনটোৰ এক্স্যাক্টলি ইয়াত তোমাৰ আছে দুটা হাইড্ৰোজেন ইয়াত আছে তিনটা আৰু ইয়াত দুটা আছে সো ইন টাৰ্মস অফ যদি হাইপাৰ কনজুগেশন সোৱা তেতিয়াও তুমি 3 + 2 + 2 কিমান লাগে 7টা তোমাৰ ৰিপ্লেসেবল হাইড্ৰোজেন আছে ঠিক আছে সো হেতু কাৰণে এটো বেছি হাইপাৰ কনজুগেশনৰ কনসেপ্ট হিচাপত চাবলৈ গলো এটো বেছি ষ্টেবল হ'ব ঠিক আছে সো এটো এটা সিম্পল কোৱেশ্চন আছিল কোৱেশ্চনটো পাছফালে কিন্তু বহুত দিখলিয়া কিছুমান লজিক থাকে এনিৱেজ এখিনি বস্তু তোমালকে জানা বুলি মই ধৰি লৈছো নেক্সট কোৱেশ্চনটোলে আহো নেক্সট কোৱেশ্চনটো ধৰি লোৱা এটো কোৱেশ্চন মই কৰিবলৈ খুব আগ্ৰহী হৈ আছিল ডাইৰেক্ট কোৱেশ্চনটো মই তোমাক ক'ব না যাও জাস্ট এটা মানে তোমাৰ এনসাৰটোহে তোমাক কথাটো কম কোৱেশ্চনটো হৈছে এনেকে যে ফেলিং সলিউশন 8 ফেলিং এ সলিউশনৰ কি থাকে ফেলিং এ সলিউশন তোমাৰ আছে অ্যালকালাইন সলিউশন অফ ৰসেল সল্ট বা সোডিয়াম পটাছিয়াম টাৰ্টাৰেট ঠিক আছে তুমি জানা যে
সোডিয়াম পটাছিয়াম টাৰ্ট্ৰেট বা এলকালাইন হওক বা তোমাৰ একুৱাছে হওক লাগিলে ৰচেল সল্ট তোমাৰ থাকিলে ফেলিং বি হৈ যায় ফেলিং এ তোমাৰ থাকে সাধাৰণতে কপাৰ সালফেট সাধাৰণতে মানে কপাৰ সালফেট থাকে কিন্তু ইয়াত চোৱা তুমি ডাইৰেক্টলি গম পাবা লাষ্টৰ দুটা অপচন কোৱেশ্চন নম্বৰ 74 লাষ্টৰ অপচনটা আছে একুৱাছ কপাৰ সালফেট আৰু 4 নম্বৰ মানে দুটা আছে লাষ্ট তাৰ পাছৰটো আছে এলকালাইন কপাৰ সালফেট তাৰ মানে এটা আছে জলীয় কপাৰ সালফেট ইটো হৈছে তোমাৰ ক্ষাৰকীয় কপাৰ সালফেট সো কনসেপ্ট তোমাৰ হেডখতে গণ্ডগোল লাগিব সো তুমি জানি লবা এটো ডাইৰেক্ট কোৱেশ্চন হয় একুৱাছ কপাৰ সালফেট ইজ দা এনসাৰ ঠিক আছে নট দা এলকালাইন কপাৰ সালফেট ওকে সো ডাইৰেক্ট কোৱেশ্চন হয় গতিকে ইয়াত আৰু তুমি চিন্তা কৰিবলে কথা নাই দেন এটা কোৱেশ্চন লে আহোঁ সোৱা তোমালোকে এতিয়া লাহে লাহে কোঅৰ্ডিনেশন কম্পাউণ্ডছ বুলি এটা চেপ্টাৰ পঢ়িবা সমন্বয় যৌগ বুলি ঠিক আছে তাত তোমালোকে গম পাবা যে কিছুমান লিগান বুলি কিছুমান বস্তু আছে সো মই তোমাক এটা ডিটেইলছত ক'ব নাযাওঁ কাৰণ বহুতে হয়তো পঢ়া নাই খালি গম পাবা মেটেল এটা লগত সব এম ফৰ মেটেল ইয়াৰ লগত লিগান লাগি থাকে লিগান সাপোজ যেনিবা তোমাৰ কি লাগি আছে বোলে এ নামৰ লিগানটা লাগি আছে 6টা লিগান লাগি আছে এ নামৰ 6টা লিগান লাগি আছে ঠিক আছে লিগান দে কি কৰে ইলেক্ট্ৰন ডোনেট কৰে আচ্ছা লিগান আৰু মেটেল এনেকুৱা ধৰণৰ এক্সাম্পল কৰি তুমি ভাবিবা ইমান টান বস্তু স্যাৰ আমি পঢ়িব লাগিব একদম টান নহয় এটো সদায় ঘটি থকা এক্সাম্পল ফৰ এক্সাম্পল এটো তোমাৰ হায়াৰ সেকেন্ডাৰী কাউন্সিলত তোমাৰ আহা কোৱেশ্চন হয় ক্লোৰোফিল শুনিছা ক্লোৰোফিল পত্ৰহৰিত বা হৰিতকৰণ যেটো কওঁ আমি হয় না সো ক্লোৰোফিল হক বা ভিটামিন B12 হক ঠিক আছে বা হিমোগ্লোবিন তো সবে শুনিছা হয় না তেজত হিমোগ্লোবিন থাকে তুমি চাবাচোন মানুহৰ যে তেজ কমে তেতিয়া সাধাৰণতে হিমোগ্লোবিনৰ বঢ়াবৰ কাৰণে মানুহে কি কৰে আমি অসমত কি কৰে তোমাৰ হেইবিলাক কলডিল খাবা বুলি কয় হয় না কিন্তু তুমি ডক্টৰ ওচৰত গলে তুমি আয়ৰন টেবলেটস দিব আয়ৰন টেবলেট কেলে দিয়ে হিমোগ্লোবিন কি বাঢ়ি যায় কাহিনীটো হৈছে তোমাৰ সোৱা হিমোগ্লোবিন যেটো তোমাৰ কমপ্লেক্স হয় সেই কমপ্লেক্সটোকে কয় সমন্বয় যৌগ এটা এক প্ৰকাৰ সমন্বয় যৌগ বা কোঅৰ্ডিনেট কমপ্লেক্স বুলি কোৱা যায় ঠিক আছে আৰু তাত মেটেলটো থাকে আয়ৰন আৰু লিগান কিটা কি থাকে এটা চাৰিফালৰ পৰা আৱৰি থাকে ঠিক আছে সো হিমোগ্লোবিন হৈছে এটা এনেকুৱা ধৰণৰ এটা এক্সাম্পল ক্লোৰোফিল তেনেকুৱা ধৰণৰ ঠিক আছে তাত মেগনেছিয়াম থাকে আৰু তোমাৰ ভিটামিন B12 থাকে কোবাল্ট থাকে ওকে সো হেতু কাৰণে তুমি এটা বস্তু জানা এতিয়া তুমি চোৱা যদি লিগান মানে কি সাপোজ মই চাৰিফাল তোমাকে যে পঢ়িছিলা অক্টাহেড্ৰেল টেট্ৰাহেড্ৰেল এটা 6টা তোমাৰ লিগানে 6 ফালৰ পৰা আছে তাৰ মানে আটাকিটা তুমি এ 6টা নাই জানো সো এটো হৈছে তোমাৰ অক্টাহেড্ৰেল সাপোজ যেনিবা অক্টাহেড্ৰেল অষ্টফলকীয় অসমীয়া ঠিক আছে সো এটো হৈছে তোমাৰ লিগান 6টা লাগি আছে ধৰিলো আৰু এটা কমপ্লেক্স আছে যত নেকি তোমাৰ এম আছে এ বলা 5টা আছে কিন্তু ধৰিলা আৰু এটা তোমাৰ লিগান বি আছে যেনিবা ঠিক আছে তাৰ মানে কি দুটা বেলেগ টাইপৰ লিগান আহিলে নাই সো এটা এম আহিলে সাপোজ যেনিবা এ আছে এও আছে ইয়াতে আছে ইয়াত যেনিবা বি এটা দি দিলো মই এ আছে এটা তোমাৰ বেলেগ আহিলে লিগান ঠিক আছে এই বেলেগ লিগান থকা কাৰণে এটুক কব হোমোলেপ্টিক কি বুলি কব হোমোলেপ্টিক বুলি কব আৰু এটুক কব তোমাৰ হেটেৰোলেপ্টিক বুলি কব বুজি পাইছা সো কোৱেশ্চনটো আহিছে এই কথাটোত যে given answers to given below are two statements দুটা স্টেটমেন্ট দিছে প্ৰথমটো দিছে CONH3 whole 6 মই এটা আকৌ মহাৰিছো মই বুজি পাইছা না একে ধৰণৰ লিগান থাকিলে হোমোলেপ্টিক কয় বেলেগ ধৰণৰ লিগান থাকিলে তোমাৰ হেটেৰোলেপ্টিক বুলি কোৱা যায় ঠিক আছে সো কোৱেশ্চনটোলে যাও আমি এতিয়া কোৱেশ্চন তোমাক কৈছে যে CONH3 whole 6 CONH3 whole 6 ঠিক আছে মই 6 তো কমন ডাউন কৰি 6 plus 3 is a homoleptic complex whereas CONH3 whole 4 Cl2 plus is a heteroleptic so etu কৈছে তোমাৰ heteroleptic আৰু এটো তোমাক কৈছে বলে হোমো ঠিক আছে হোমোলেপ্টিক আৰু হেটেৰোলেপ্টিক ঠিক আছে সো এতিয়া কথাটো হল যে এটো হৈছে তোমাৰ হোমোলেপ্টিক এটো স্টেটমেন্ট 1 ডেফিনেটলি স্টেটমেন্ট 1 যেটো দিছে এটো কারেক্ট হয় কাৰণ ইয়াত এটা টাইপৰ লিগান আছে গতিকে এটো হোমোলেপ্টিক তলৰটো তোমাৰ দুটা বেলেগ টাইপৰ আছে যেনে এটা NH3 আছে এটা আছে তোমাৰ Cl আছে সো গতিকে এটো হেটেৰোলেপ্টিক এটো দুটা শুদ্ধ হৈছে স্টেটমেন্ট 2 টোৱে কৈছে যে কমপ্লেক্স NH3 whole 6 has only one kind of ligand but
the second one etu tumar jise NH3 whole 4 aru tumak Cl2 ase has more than one kind of ligands ei duita statement e shuddho hoinla ultimately karon yar heteroleptic hoar karon toy hoise duta belek type or ligand thoka aru yar eke type or ligand thoka karone homoleptic boli koise so gotike yar answer ki hobo both statement 1 and 2 are true so answer hobo question number 99 or answer hoise option 3 বুজি পালা কথাটো সো এইগিটা হৈছে তোমাৰ কোৱেশ্চন যিগিটা তুমি অকমান সিম্পল কোৱেশ্চন হয় খেলিমিল লাগিব নালাগে কিন্তু তথাপিতো মনত খেলিমিল লাগে ইয়াতে এটা কথাটা আছে যে তোমালোকৰ এইগিটা তোমালোকে এটা মোৰ মতে এটা কাম কৰা তোমালোকে এইগিটা কোৱেশ্চনৰ ওপৰত চাই লোৱা আই হোপ আৰু এটা ৰিএকচন আছিলে SN1 ৰিএকচন সো মই ভাবো SN1 ৰিএকচন তোমালোকক কৈ দিয়াটো ভাল হ'ব But মই ভাবিছো যে এইখিনি বস্তু ইয়াৰ কিছুমান কোৱেশ্চন তোমাৰ 12 ৰ যিকিটা কোৱেশ্চন আছে 11 কিন অলৰেডি মই ডিসকাস কৰিলো 12 ৰ কোৱেশ্চন কেটামান মাজে মাজে মই ভাবিছো যে তোমালোকক এটো SN1 টো কম তাছত 12 ৰ কোৱেশ্চন যেতিয়া তোমাৰ চ্যাপ্টাৰছ বোৰ পঢ়ম তেতিয়া তাৰ মই JW কোৱেশ্চন আৰু নিটৰ কোৱেশ্চন কিটা তোমাক কৈ দিম তেতিয়া তোমাক বেছি ভালকে বুজি পাবা ঠিক আছে কিন্তু SN1 ৰ ৰিএকচন এটো কাৰণে ক'ব বিচাৰিছো কাৰণ ক্লাস 12 ত যিখিনি পাইছা যদি অৰ্গেনিক স্টাৰ্ট কৰিছা অৰ্গেনিক স্টাৰ্ট কৰোতে তোমাৰ গম পাবা যে SN1 ৰিএকচন টো কি হৈ যায় সাবস্টিটিউশন নিউক্লিওফিলিক unimolecular হয় না সাবস্টিটিউশন নিউক্লিওফিলিক unimolecular তাৰমানে তোমাৰ নিউক্লিওফিলিয় প্ৰতিস্থাপন বিক্ৰিয়া ঠিক আছে সো এটো হৈছে একোআণৱিক হলে 1 দ্বিআণৱিক হলে SN2 ৰিএকচন সো ইয়াত কৰিছে অপচন কিটা হুইচ অল কোনটো তলৰ কোনটো তোমাৰ কেটামান অপচন দিব অপচন কিটা 73 হয় কোৱেশ্চন নম্বৰ যেটো মই সিৰিজ ইউজ কৰিছো তাৰে SN1 reaction কোনটো সবতছে ফাস্ট হ'ব সো ফাস্টেস্ট তুমিকে জানিবা যেটা তোমাৰ টারশারি অ্যালকিল হ্যালাইড থাকে তেতিয়া হি ফাস্টেস্ট হয় SN1 ৰ কাৰণে সেকেন্ডারি প্লাছত প্রাইমারি থাকে ওকে এটো হদায় মনত ৰাখিবা SN1 ৰ কাৰণে সো এটা আমি চাও অপচন কিটা চাও অপচন কিটা তোমাৰ ব্ৰোমিন আছে এটো ফার্স্ট অপচন সেকেন্ড অপচন টো আছে এটো এটো CH3 আৰু লগতে Br তাৰ পাছৰ অপচনটো আছে এটো ব্ৰোমিন আৰু লাষ্টৰ অপচনটো আছে একেটা টাইপৰ অকমান ব্ৰোমিন সো তোমালোকে চোৱা এটো হৈছে তোমাৰ এটা কি বুলি কয় primary alkyl halide primary কেলে কৈছো কাৰণ এটো সাইডে তোমাৰ এটো যদি মই R ধৰো ডিটেইল একিটা হলে H সো গতিকে এটো সবছে লিস্ট টেবল হ'ব এটো হলে সেকেন্ডারি কাৰণ এটো এটা R এৰ পছনটো এটো এটা R তেনেকে তুমি ধৰিব পাৰা কাৰণ এটো কাৰ্বন লগতে ব্ৰোমিন লাগি আছে ঠিক আছে এইকিটা ক্ষেত্ৰত তুমি ধৰিব পাৰা যদি ইয়াত ব্ৰোমিনটো যদি আতৰি যায় তেতিয়া তোমাৰ কাৰণ আমি জানো এটা এইখিনি কথা কেলে কৈছো কাৰণ SN1 ৰিএকচন দুটা স্টেপত হয় ফাৰ্স্ট হৈছে তোমাৰ জেনাৰেশন অফ কাৰ্বকেটায়নৰ জেনাৰেশন হয় সো কাৰ্বকেটায়নটো যেটা ষ্টেবল হ'ব হেতু কাৰণে টারশারি তোমাৰ যিকিটা থাকে মলিকিউল হেকিটা বেছি ষ্টেবল হয় এতিয়া তুমি চোৱা যিখিনি লৰাছলে জানিছা হেকিনি কৰা তোমাক টেনচন নাই যেতিয়া যদি যিখিনি বুজি পোৱা নাই অকমান কমকে বুজি পাইছা হেকিন তোমাৰ যেটা ডিসকাস কৰিম দিয়া তুমি ভালকে বুজি পাবা সো এতিয়া চোৱা ইয়াত তোমাৰ কি হৈছে এই ব্ৰোমিনৰ এই পোৰশন তোমাৰ যদি মই প্লাস কৰি দিও তেতিয়া কি হ'ব গপনি এটো তোমাৰ প্লাস হলে তুমি এটো ষ্টেবল হ'ব বুলি কৈছে কিন্তু একচুয়ালি হেতু বস্তু পসিবল ইমান সহজ নহয় SN1 ৰিএকচনত বাট এনিৱেজ আমি গম পালো যে এটো তোমাৰ কি হৈছে প্ৰাইমাৰী এটো হৈছে তোমাৰ সেকেন্ডারি এটো চাও এটো তোমাৰ ডেফিনেটলি টারশারি হল নাই কাৰণ ইয়াত তোমাৰ দুটা R গ্ৰুপ লাগে সৰি এটো সেকেন্ডারি হলগে টারশারি নহয় ইয়াত তোমাৰ এটা হাইড্ৰোজেন লাগি আছে কিন্তু ইয়াত ডিফাৰেন্সটা আছে ডিফাৰেন্সটো কি গম পাইছা না এই যদি ব্ৰোমিনটো যেতিয়া আতৰি যাব ব্ৰোমিনটো আতৰি যায় ইয়াত যেটো প্লাস স্টার্ট হ'ব প্লাসটো কাৰণে ইটো সোমাইছে ওকে হেতু তুমি কবা যে স্যার ইয়াতটো ই দি আছে গতিকে এটো ষ্টেবল হ'ব লাগে ইয়াত কিন্তু এটা কথা আছে এই যে বেনজিন ৰিংটো লাগি আছে বেনজিন ৰিংটোৱে তোমাক সদায় কি কৰে হি ৰেজোনেন্স ষ্টেবিলাইজ কৰে তাৰমানে ইয়াত তাৰমানে এই ডায়াগ্ৰামটো মই অকমান ভালকে আঁকিবলৈ গলে এনেকুৱা হ'বগে কিয় হৈছে তুমি গম পাবা আমাক আলটিমেটলি লাগে ইলেক্ট্ৰনৰ ডেনসিটিটো সো বেনজিন ৰিংত তোমাৰ যেতিয়া ইলেক্ট্ৰন ডেনসিটি থাকে এটো কাৰ্বনটো এনেকৈ আছে নহয় ইয়াত যেটো প্লাস থাকিব প্লাস থকা মানে অৰ্থটো কেনেকুৱা ধৰণৰ ইয়াত তোমাৰ সাপোজ যেনিবা এটা অৰবিটেল আছে প্লাস আছে মানে তো খালি অৰবিটেল আছে সো ইয়াত যিকিটা তোমাৰ ইলেক্ট্ৰন ঘূৰি ফুৰে ৰেজোনেন্স সাইকেলত হেকিটা ইয়াতো গপিন তোমাৰ ধুনিয়াকে ঘূৰি ফুৰিব পাৰিব তাৰ মানে বেনজিন ৰিংত থকা ইলেক্ট্ৰন কিটাৰ লগত এই কাৰ্বনটোৱে সদায় ৰেজোনেন্সত থাকে ৰেজোনেন্সত থকা মানে ইলেক্ট্ৰন ঘূৰি ফুৰিছে না আলটিমেটলি ঘূৰি ফুৰা কাৰণে কি হৈছে গপিনি ই বেছি ষ্টেবল হৈছে সো এইটো কনসেপ্টটো তোমালোকে NCERT দি থোৱা আছে সো যদি তোমালোকে বুজি পোৱা নাই এইটো বস্তু আমি আকৌ ডিসকাস কৰিম বাট এটা কথা মনত ৰাখিবা ইয়াত থকা বেনজিন ৰিংটোৱে
ইয়াত থকা কাৰ্বকেটায়নটোৰ লগত ফাৰ্ষ্ট ষ্টেপত তোমাৰ ৰেজনেন্স ষ্টেবিলাইজেশ্যন দিব সো হেতু কাৰণে ই সকলোতকৈ বেছি সুস্থিৰ হ'ব আচ্ছা এতিয়া আমি চালো যে সুস্থিৰতাৰ ক্ৰমটোহে চাইছো এটো ফাৰ্ষ্ট হ'ব ফাৰ্ষ্ট সুস্থিৰতাৰ লগত বা ষ্টেবিলিটিৰ লগত ফাৰ্ষ্টৰ কি কাম তোমাক যদি মই এটা ৰাস্তাত যাবলৈ দিওঁ তুমি গাড়ী এখন লৈ পিনে গৈ আছা তোমাক যেনিবা মই কলো যে এখন গাড়ী থাৰ এখন চলাই গৈছা থাৰখন চলাই পিনে তুমি গৈ আছা থাৰখন মজা গাড়ী বুলি কয় ঠিক আছে হেবিল তুমি ঠেকেছি যাবা নেকি তোমাৰ ওচৰত এটা হাইৱে আছে ধুনীয়া ৰাস্তা এটা একদম ফিৰফিৰি ৰাস্তা তুমি থাৰে চলাইছা আৰু এটা ৰাস্তা আছে এনেকুৱা তুমি থাৰখন টেষ্ট কৰিব বুলি এনেকে যাবা নে নোজোৱা নহয় তুমি এটো ৰাস্তাকে চুজ কৰিবা হয়নে সো ডেফিনেটলি এটো তোমাক কি দিছে এটো তোমাক ষ্টেবিলিটি দিছে তোমাক বুজি পাইছা নে যেটো সুস্থিৰতা দিছে সো যেটো ৰাস্তা দি গলে এটো আছে মাজৰ এটা ৰাস্তা কাৰ্বকেটায়নটো আছে ইন্টাৰমিডিয়েট অন্তৰ্বৰ্তী অৱস্থা সো এনেকুৱা অৱস্থাত তুমি যেটোৱে সুস্থিৰতা প্ৰদান কৰিছে তুমি হেতু ৰাস্তাই ফলো কৰিবা দ্যাট মিন্স তুমি স্মুথ ৰাস্তা যেটো ষ্টেবল ৰাস্তা হেতু ফলো কৰিবা তো আনষ্টেবল ৰাস্তাটো ফলো নকৰা সো ৰিঅ্যাকশনটা হওঁতেও সদায় কি হয় যেটো ৰাস্তা সদায় ষ্টেবল হয় সুস্থিৰ হয় সেই ৰাস্তাটোহে ৰিঅ্যাকশন দে ফলো কৰে হেতু কাৰণে ইন্টাৰমিডিয়েটটো আমি চাওঁ যে মাজত যেটো ৰিঅ্যাকটেন্ট যেটো উৎপত্তি হয় মাজত ৰিঅ্যাকশনটো হৈ থাকতে যেটো মাজৰ অৱস্থা আহে হেতু কিমান ষ্টেবল যেটো বহুত সবতছে বেছি ষ্টেবল তোমাৰ ইন্টাৰমিডিয়েটটো মানে জেনাৰেট হ'ব অন্তৰ্বৰ্তী অৱস্থা থাকিব হেতু ৰিঅ্যাকশন হেতু ৰাস্তা দিহে যাব কথাটো বুজি পাইছা সো এখিনতে মই আজি সামৰিছো নিটৰ সেকেন্ড সেশনটো তোমালোকক মই সামৰিছো তোমালোকে বহুত কথা নিশ্চয় বুজি পাইছা বুলি মই আশা কৰিছো বহুতখিনি কনসেপচুৱেল কথা বস্তুকিটা তুমি এবাৰ বুজি পাছা তুমি লগে লগে বুজি পাবা নেক্সট তুমি যে দুটা তিনটা কোৱেশ্চন কৰা তুমি গম পাই যাবা সো হেতু কাৰণে কৈছো যে মোৰ চেনেলত তোমালোকক মই কেমিষ্ট্ৰি যে হোল কোৰ্স সিলেবাস পঢ়াই থাকিম তাৰ লগত মই জেই আৰু নিটৰ কোৱেশ্চনছ কৰাই থাকিম কাৰণ তেতিয়া তুমি নেশনেল লেভেলত তুমি এক্সাম বকাৰ তুমি নিজকে ৰেডি কৰিব পাৰিবা নহলে কিবা সুকৰ বেকুলি হৈ থাকিবা বা নাদৰ বেকুলি হৈ নাদৰ বেকুলি মানে কি তুমি নিজতে পঢ়িছা তুমি নিজতে ভাবিছা লগৰ দুইজন লগ কম্পিট কৰিছা খুব বেছি তাছত তুমি ভাববা যে ওকে আই এম দা বেষ্ট ওয়ান নো ইউ আৰ নট দা বেষ্ট ওয়ান মেবি ইউ আৰ দা লাষ্ট ওয়ান এনেকুৱা হ'ব পাৰে সিচুৱেচন কাৰণ নেশনেল লেভেলত ল'ৰা-ছোৱালী কেনেকুৱা ধৰণৰ প্ৰিপাৰেচন কৰি আছে হেতু তুমি এতিয়া গম নপোৱা সো হেতু কাৰণে হেতু কেতিয়া হ'ব তুমি যে নেশনেল লেভেলৰ পৰীক্ষাবিলাকৰ কোৱেশ্চন এবিলাক এনসাৰ কৰিব পাৰিবা সহজে কৰিব পাৰিবা ইজিলি কৰিব পাৰিবা স্মুথলি কৰিব পাৰিবা লগে লগে দেখি পিনি যে এনসাৰটো গম পাব পাৰিবা সো হেতু কাৰণে মোৰ ক্লাছত জড়িত হৈ থকা হোল কোৰ্স দিম বুলি কৈছো যেতিয়া হোল কোৰ্স তোমাক ফ্ৰীকে পঢ়াম আৰু তোমাক জেই আৰু নিটৰ কোৱেশ্চন লগত তোমালোকৰ একদম জড়িত হৈ থকা তাৰ লগতে যিখিনি মোৰ লগত অফলাইন ক্লাसेছ কৰি আছা সেইখিনি কাৰণে এটা বিশেষ এটা তোমালোকৰ কাৰণে সুবিধা দিছো কাৰণ কেলে তোমালোকে কেতিয়াবা কি হয় তুমি দিলা মই এটা 1 ঘণ্টা ক্লাছ কৰিলে 1 ঘণ্টা ক্লাছত প্ৰত্যেকটো কথা তোমাৰ মনত নাথাকিবও পাৰে সো হেতু কাৰণে আমি কি কৰিম মনত নাথাকিলে তুমি বস্তুটো এইটা কৰা ভিডিওবিলাক তুমি যে চাবা যে তোমাক ও চাহিটো কথা কৈছিলে কনসেপ্ট এটো আছিলে কেতিয়াবা মনত নাথাকিলেও তুমি হেতু এটা সুবিধা পাই যা তাৰমানে তোমাক কি তুমি অফলাইন ক্লাছটো কৰি আছা আৰু লগতে অনলাইন তুমি এটা ৰিভিজন মাৰি দিলা তোমাৰ বস্তুটো মনত থাকি গল নাই সো হেতু কাৰণে এডভান্টেজ তোমাকে অফলাইন প্লাস অনলাইন তোমাক এটা ডাঙৰ এটা তুমি একদম যুগলবন্দী বুলি যেটো কয় মানে হেতু তোমাৰ ধুনিয়া এটা তুমি এটা ষ্টেবিলিটি এটা তুমি পাই যাবা সো এটো ষ্টেবিলিটি যদি পাই গৈছা তোমাৰ ৰুটটোৰ ৰিঅ্যাকশনটো তোমাৰ ফাস্ট হ'ব আৰু তুমি হুঙ্গালে ডেস্টিনেশন পাবাগে সহজে ডেস্টিনেশন পাবা অন্য 10টা ল'ৰা-ছোৱালীকে ঠিক আছে সো হেতু কাৰণে কথাটো কৈছো যে অফলাইন পঢ়ি থকা ল'ৰা-ছোৱালীকেইটা অনলাইন মোৰ লগত জড়িত হোৱা আৰু যিকিটা তোমাকে আহিব পৰা নাই অফলাইনৰ কাৰণে মোৰ লগত বহুতে অলৰেডি কন্টাক্ট কৰিছে বিশেষকৈ ভিডিও চোৱাৰ পাছত বহুতে কন্টাক্ট কৰিছে যে অফলাইন ক্লাছ লব বিচাৰে আৰু যদি কোনবা আছে আহা অংকলে কাৰণ আমি সেশন ষ্টাৰ্ট কৰিব লৈছো এতিয়া বেছি দেৰি হৈ গলে আকৌ ইপিনে কাৰণ মই যেহেতু দিঘলৈকে ডিটেইলছত পঢ়াম গতিকে সময়টো অলপ নাটনি হৈ যায় গৈ পিনি ঠিক আছে সো হেতু কাৰণে যি আছে সোনকালে আহা কাৰণ আমি মে এতিয়ালৈকে অলৰেডি মই ষ্টাৰ্ট কৰি দিলো ক্লাसेছ সো তাৰ পিছত যদি কোনবা যে থাকা সোনকালে আহিব লাগে নহলে কি হ'ব আমি কও দেৰি হৈ যাবগে পাছত মই তোমালোকৰ কাৰণে ৰিস্ক ল'ব নোৱাৰিম কাৰণ ভালকে পঢ়াব নোৱাৰিলে কথাটো বেয়া হ'ব ঠিক আছে আৰু দুই নম্বৰ কথা যিকিনলা জিওগ্ৰাফিক্যালি ডিসটেন্স আছে ভৌগোলিক সীমা বাহিৰত সাপোজ মই লখিমপুৰত আছো মই নৰ্থ লখিমপুৰ সেন্টাৰত আছো টাউনত আছো যিকিজন ল'ৰা-ছোৱালী অফলাইন ক্লাছ কৰিব বিচাৰিছে হেকনটো ডাইৰেক্ট কন্টাক্ট কৰি আহি গলা কিন্তু ধৰিলা কোনোবাজন আছে তুমি জোৰহাটত আছা কোনোবাজন শিৱসাগৰ আছা কোনোবাজন গোলাঘাটত আছা কোনোবাজন কাৰ্বি আংলঙত আছা সো ইন অল দা কেसेस তোমালোকে থ্ৰু ইন্টাৰনেট তোমালোকে মোৰ ওচৰত অনবৰতে পাব পাৰা সো হেতু কাৰণে কথাটো কৈছো জড়িত হোৱা মোৰ লগত সাবস্ক্ৰাইব কৰা চেনেলটো আৰু পঢ়া এচিভ কৰা বিকজ বাকি সকলো কথা বাদ দি তোমালোকৰ ওচৰত কি থাকিব মাৰ্কশিট সদায় মই ৰাখিবা তোমালোকৰ ওচৰত থকা সদায় গুটি তোমালোকৰ যেতিয়ালৈকে জীৱনত থাকিব তেতিয়ালৈকে থাকিব মাৰ্কশিটটোৱে খান থাকিব মাৰ্কস তুমি কিমান পাইছা দ্যাট উইল ডিফাইন হাউ মাচ কোৱালিফাইড ইউ আৰ একদম মনত ৰাখিবা তুমি কিমান কোৱালিফাইড হয় তোমাৰ মাৰ্কশিটখনে ডিসাইড কৰে মানুহে কয় বহুত কেটা নম্বৰ মানে মাৰ্কস পাটো ডাঙৰ কথা নহয় কিন্তু এটা কথা মার্কস পাতো ইমান ইজি কথাও নহয় আৰু বিশেষকৈ তুমি এন্ট্ৰেন্সত মার্কস পাতো ইমান ইজি কথা নহয় কাৰণ কেলে কনসেপ্টটো বহুত ইম্পৰ্টেন্ট সো কনসেপ্ট লোৱা এন্ট্ৰেন্স কোৱালিফাই কৰা আৰু লাইফত এচিভ কৰা
মত ৰাখিবা কথা তুমি অকলে আহিছা আমি যে কওঁ যে এটা মানে তোমাৰ নৰ্মেল ফিলছফি দেখো অকলে আহিছা অকলে গৈছো ঠিক তেনেকৈ তোমাৰ লগত কাখত থকা বহি থকা ল'ৰাজন বা ছোৱালীজনীৰ লগত তোমাৰ কম্পিটিশন এটা তুমি নকলেও চলি আছে দুটা যদি সিট আছে এটা সিটৰ কাৰণেও তোমালোকে দুটা যদি সিট আছে তিনজনী যদি ছোৱালী বা তিনটা ল'ৰা যদি আছা তেতিয়া কম্পিটিশনটো কিনে হ'ব কোনবা এজনে কিন্তু সিট নাপায় হেতু কথা মনত ৰাখিবা ইট জাস্ট লাইক এ মিউজিক্যাল চেয়াৰ দুজন যদি থাকে এখন চকী গানটো শেষ হ'ব যিটো আগত বহিব তাৰে চকী সো আলটিমেটলি তুমি যদি যাও বিচাৰিছা তাৰ কাৰণে কিন্তু তুমি কিন্তু নিজকে টেষ্ট দিবই লাগিব টেষ্ট কোৱালিফাই কৰিব লাগিব সো হেতু কাৰণে অফলাইন জড়িত হোৱা আমাৰ লগত অনলাইন জড়িত হোৱা মোৰ লগত আৰু লগতে যেতিয়াই তোমাৰ কিবা হেজিটেশন থাকে তেতিয়ালৈকে আমাৰ অলৰেডি মই তোমাৰ স্ক্ৰীন নম্বৰটো ফ্ল্যাশ হৈ থাকিব এতিয়া ফ্ল্যাশ হৈ নম্বৰটো কন্টাক্ট কৰা ঠিক আছে কন্টাক্ট কৰা কিবা অসুবিধা হলে ইমিডিয়েট কন্টাক্ট কৰা I am here to solve each and everything for chemistry because Alchemy is the only thing, only name, only brand for your all the chemistry problems and it will solve everything about chemistry. So তেতিয়ালৈকে সুস্থ থাকা, সবল থাকা আৰু অসমৰ নাম উজ্জ্বল কৰা জয় অসম